নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগছলৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা স্পেচিয়েল ৰেচিপি। দেখি চাগে আপোনালোকে গম পাইছে, গাহৰি ৰেচিপি। চ' চিম্পলকৈ আপোনালোকৰ কাৰণে ডেডিকেট কৰিবৰ কাৰণে বিচাৰিছোঁ। চ' প্ৰথমতে আৰ্লি মৰ্ণিঙতে পিঁয়াজ, ৰচুন, জলকীয়া, আদা এটা পেষ্ট বনাবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু ৰেডি কৰাৰ লগতে কেনেধৰণে বনাম আৰু খাই কেনেকুৱা টেষ্ট লাগিব সেইখিনি আপোনালোকক পাছত জনাই আছোঁ। প্ৰথমতে গোটেইখিনি ৰেডি কৰি লৈছোঁ। আৰু দেখিছে একদম ৰাতিপুৱা ফ্ৰেছ গাহৰি, আৰু অসমৰ গাহৰি খোৱাৰ সোৱাদেই বেলেগ। চ' বনাবৰ কাৰণে ৰেডি কৰিছোঁ। প্ৰথমতে গোটেইখিনি এইটো একচুৱেলি এটা বইল ৰেচিপি হয়, যিটো আপোনালোকে আগতে খাইছে নে খোৱা নাই নাজানো, বহুতে হয়তো খাব পাৰে নাখাবও পাৰে। চ' মোৰ ষ্টাইলত বনাই আপোনালোকক ডেডিকেট কৰিছোঁ। চব প্ৰথমতে গাহৰি আৰু পেষ্ট গোটেইখিনি ধুই ক্লিন কৰি পেলাই তাৰপিছত এবিধকৈ গোটেইবিলাক গাহৰি প্ৰথমতে আলু, তাৰপিছত আদা, ৰচুন, জলকীয়া, হালধি যিখিনি আছে গোটেইখিনি তাত দি দিম। কিন্তু ধনিয়া পাত যিখিনি হয় সেইখিনি সম্পূৰ্ণ সিজাৰ পাছত তাত আপোনাৰ চেণ্টটোৰ কাৰণে চিম্পলকৈ দি দিম তাত। চ' এতিয়া গেছটো জ্বলাই পেলাই পাতিবৰ কাৰণে আৰম্ভ কৰিলোঁ। আৰু খাই চাব, একদম চেণ্ট বহুত এটা ধুনীয়া আহে। আৰু আপোনালোকে বইলিং কৰা ষ্টাইলটো যিটো দেখিছে চিম্পলকৈ আপোনালোকক দেখাইছোঁ। মই যেনেধৰণে বনাব বিচাৰিছোঁ একচুৱেলি তেনেধৰণে আপোনালোকে বনাবৰ কাৰণে ঘৰত ট্ৰাই কৰিব পাৰে। এটা ভাল চিম্পল ৰেচিপি, আৰু গাহৰিটো খাবলৈ এটা সোৱাদ বেছি। ইয়াত এটা বস্তু দিব থাকিলে যে ইয়াত জলফাই যিটো টেঙা হয়, জলফাই টেঙাৰ যদি পাত কেইখিলামান তাত দি দিয়া হয় আৰু বেছি টেষ্টি হয়। কিন্তু মই সেই জলফাই টেঙাৰ পাতটো নাপালোঁ, তাৰ কাৰণে চিম্পলকৈ বনালোঁ। এইটো চাওক, যিটো উতলোৱাৰ আগতে পানীখিনি দি ল'লোঁ। পানীখিনি দি লোৱাৰ পিছত প্ৰথমতে মানে গোটেইখিনি ৰেডি কৰাৰ পিছত গেছটো তাত গেছত পাতি দিয়া হ'ল। পাতি দিয়াৰ পাছত যিহেতু আধা ঘণ্টাও নালাগে, 20-40 মিনিটমান পাছত কুকাৰটো খুলি চাওঁ। ইয়াৰ এটা চেণ্টটো বেলেগ, আৰু আপোনালোকৰ এইটো যিটো সোৱাদ খাবৰ কাৰণে। চ' দেখোঁতে চাগে আপোনালোকক খাওঁ খাওঁ লাগিছে, নহয় জানো? চ' এতিয়া ধনিয়া পাতখিনি মই তাত দি দিম, আৰু ধনিয়া পাতখিনি দি অকণমান সময়ৰ কাৰণে ঢাকি থ'ম। ঢাকি থোৱাৰ পাছত অকণমান সময় জাষ্ট মানে 1 মিনিটমান সময়, আৰু যেতিয়া ধনিয়া পাতৰ চেণ্টটো তাত গোটেইখিনি মিক্সিং কৰি দিম আৰু সোমাই যাব তাত। আৰু তাৰপাছত যিটো চেণ্ট আহে, ৱাও এমেজিং। চ' আপোনালোকেও বনাবৰ কাৰণে ট্ৰাই কৰিব পাৰে। আৰু বহাগৰে প্ৰথম দিনা বনাবৰ কাৰণে এটা ৰেচিপি চিম্পল আপোনালোকক ডেডিকেট কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে জয় আহোম।